মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, মই আজি তোমালোকলৈ যুক্তাক্ষৰ দ্বিতীয় খণ্ডটো আগবঢ়াবলৈ লৈছোঁ। যোৱাবাৰ তোমালোকক যুক্তাক্ষৰ কাক বোলে, যুক্তাক্ষৰ কেনেদৰে কৰা হয়, এইখিনি কথা তোমালোকক দেখুৱালোঁ নহয়নে বাৰু? যুক্তাক্ষৰৰ বহুত কথা আছে, বহুতো জানিবলগীয়া কথা আছে। মই তোমালোকক এইকাৰণেই দিছোঁ যে তোমালোকৰ এই ভ্ৰমবিলাক যাতে ভৱিষ্যতলৈ নাথাকে, খেলি মেলি নহয়। যুক্তাক্ষৰ বহুতেই যুক্তাক্ষৰ ঈশ্বৰৰ জীৱনতো দেখিছোঁ শুদ্ধকৈ ক'ব বা লিখিব নোৱাৰে। ইয়াৰ কাৰণ প্ৰাথমিক স্তৰতে শিকি নোযোৱা। সেইবাবে মই তোমালোকক এইখিনি কৰি দিব লৈছোঁ। আজি আহোঁ যুক্তাক্ষৰ ৰূপ সলনি কথাটোলৈ। কিছুমান যুক্তাক্ষৰ গঠন হওঁতে ৰূপ সলনি হয়। এই ৰূপ সলনি হোৱা যুক্তাক্ষৰবোৰনো কোনবোৰ? এয়া চোৱাচোন, ইয়াত আছে ক যোগ ৰ, কয় ৰয় ক্ৰ। এতিয়া দেখিছানে? কয় ৰয় ক্ৰৰ কটোৰ নাম গোন্ধেই নাই, মাত্ৰ সাকুতাডালহে আছে, নহয়নে? ইয়াৰ ৰূপটো সলনি হ'লনে নাই? ইয়াৰ চেহেৰা সম্পূৰ্ণ বদলি গ'ল, দেখিছানে? ক যোগ ৰ, কয় ৰয় ক্ৰ। তোমালোকে আকৌ কটো দি পেলাই ৰকাৰডাল তলত দি দিয়া, একেবাৰে ভুল কৰা। এই কয় ৰয় ক্ৰ দি কি হ'ব? চক্ৰ, বিক্ৰম, সেইবিলাক। এতিয়া চোৱা, ত যোগ ৰ, তয় ৰয় ত্ৰ। এইটো দেখাত এ নিচিনা হৈ পৰিল নহয়নে বাৰু? খালি ইয়াৰ কিন্তু মাত্ৰাডাল দিব লাগিব, মাত্ৰাডাল নিদিলে কিন্তু এ হ'ব। এতিয়া চোৱা, এই ত যোগ ৰ দুইটা মিলি চেহেৰাটো বেলেগ হ'লনে নাই? ৰূপ সলনি হ'লনে নাই? ত্ৰ, চিত্ৰ, পত্ৰ, পুত্ৰ, চিত্ৰ, সেই তাত ত্ৰ লাগে। এতিয়া চোৱা, ভ যোগ ৰ, ভয় ৰয় ভ্ৰ। এই ভ্ৰটো কেনেকুৱা হৈ গ'ল দেখিছানে? লগ লাগি ইয়াৰো ৰূপ সলনি হ'ল। ইহঁতি একোটাত নতুন ৰূপ লয়, দেখিবলৈ ধুনীয়া হৈ পৰে। ভয়ৰে ভ্ৰ, ম মূৰ্ধন্য ন, ভ্ৰমণ, ভ্ৰমণ, ভ্ৰমৰ, সেইবোৰ শব্দত ভ্ৰটো লাগে। এইটো আকৌ চোৱাচোন, একে বৰ্ণৰ ত যুক্ত তইতয়াত্ত। এইটো দেখাত পু নিচিনা। যোৱাবাৰ মই পাঠত আলোচনা কৰিছিলোঁ এইটো বিষয়ে। তথাপি এইবাৰ ৰূপ সলনি যে হয় সেই কথা জানি থোৱা। তইতয়াত্ত, দেখিছানে? ইয়াৰ ওপৰত কিন্তু মাত্ৰাডাল দিব লাগিব। ৭০। এইটো চোৱা, ক যোগ দন্ত্যত, কয়তক্ত, কয়তক্ত। এইটো দেখিছানে? কৰ একো চিন চাবি নাই, মাত্ৰ সাকুতাডালহে আছে। কেনেকুৱা হৈ গ'ল? উটোৰ নিচিনা হৈ সাকুতাডাল লগাই দিলে, নহয়নে বাৰু? ইয়াৰ চেহেৰা একেবাৰে বদলি গ'ল। কয়তক্ত, ইয়াত কিন্তু মাত্ৰাডাল দিব লাগিব আকৌ দেই, মাত্ৰাডাল নিদিলে নহ'ব। ভক্তি, শক্তি, মুক্তি, এইবোৰত কয়তক্ত লাগে। ঞ যোগ প্ৰথম চ, ঞ চ। ইয়াৰো চেহেৰাটো অকণমান বেলেগ হৈ পৰিছে। প্ৰথম চটো ইয়াত ব আখৰৰ নিচিনাহে দেখাইছে, নহয়নে বাৰু? ঞই প্ৰথম চ ঞ ক্ৰৌঞ্চ, কয়ৰে ক্ৰ, তাত ঔকাৰ। ঞই প্ৰথম চ ক্ৰৌঞ্চ, সঞ্চয়, কিঞ্চিত, সেইবোৰত লাগে। এতিয়া চোৱা, ঞই যোগ দ্বিতীয় চ, ঞ। এইটো দেখিছেনে? ইয়াৰ চেহেৰাটো অকণ বদলি হৈছে। বাঞ্ছা, বট আকাৰে বা, ঞ তাত আকাৰ, বাঞ্ছা। এতিয়া তোমালোকক মোৰ মনত পৰাখিনি মই তোমালোকক ৰূপ সলনি হোৱা যুক্তাক্ষৰবোৰ দেখুৱালোঁ। আৰু এতিয়া চোৱাচোন, তোমালোকে যিমানে ডাঙৰ হৈ যাবা সিমানে ওপৰ শ্ৰেণীলৈ পাই যাবা। এতিয়া চতুৰ্থ পঞ্চম শ্ৰেণীত তোমালোকে এইখিনি যুক্তাক্ষৰ, মই দিয়াখিনি যুক্তাক্ষৰ জানিলেও বহুত। এয়া চোৱাচোন আকৌ, উচ্চাৰণ সলনি হয়। উচ্চাৰণ সলনি হোৱা যুক্তাক্ষৰনো কোনবিলাক? এইয়া চোৱা, হ যোগ য়,
দেখিছানে হ যোগ য় হ যোগ য় হয় য়য় হিয় নহয় আকৌ হয় য়য় জ জ উচ্চাৰণ হয় জ হৰ লগত য় যোগ হ'লে কি উচ্চাৰণ হয় জ জ সহ্য দেখিছানে সহ্য এইটো চোৱা বাহ্যিক এইটো বাহ্যিক নহয় বাহ্যিক বুলি ক'ব লাগিব ঐতিহ্য বাহ্যিক সহ্য অসহ্য সেইবিলাক শব্দ ইয়াত জ উচ্চাৰণ হয় দেই হৰ লগত য় যোগ হ'লে উচ্চাৰণ সলনি হয় জৰ দৰে হয় এতিয়া চোৱা তালব্য শৰ লগত য় যোগ হ'লে কি হয় চ উচ্চাৰণ হয় চ তালব্য স যোগ য় চ বৈশ্য মূৰ্ধন্য শৰ লগত য় যোগ হ'লে চ শিষ্য এইবোৰ তোমালোকে আগতে পাই আহিছা কাৰণে মই এবাৰ মনত পেলাইহে দিছোঁ দন্ত স যোগ ৰ শইৰয় শ্ৰ সহস্ৰ এইকেইটাত বৰ্ণ যোগ হৈ যুক্তাক্ষৰ কৰিলে কি হয় উচ্চাৰণ সলনি হয় তালব্য স যোগ ৰ তালব্য শইৰয় শ্ৰ শ্ৰম এইটো চোৱা তোমালোকে তালব্য স যোগ ব হয় ৱাবই চ চ উচ্চাৰণ হ'ল এইটো তোমালোকে তলত যে এইটো দিয়া হৈছে এইটো কিন্তু ব নহয় দেই ৱা বহে ৱ আচলতে ৱ বুলিয়ে কয় আৰু ব নাথাকে আৰু ৱাব নহয় তালব্য হয় ৱয় চ বিশ্ব দেখিছানে এইটো দন্ত স যোগ য় চ হয় য়য় চ শস্য এইকেইটাৰ উচ্চাৰণৰ সলনি হৈছে নহয়নে বাৰু এতিয়া চাওঁ স্বৰচিহ্ন যোগ হৈ পেলাই কেনেকুৱা হয় তেতিয়াও অকণ অকণ চেহেৰাটো সলনি হয় তালব্য স যোগ ৰ যোগ হচৌ শ্ৰু তালব্য স যোগ ৰ শ্ৰৰ লগত স্বৰচিহ্ন হচৌ দিলোঁ তেতিয়া কি হ'ল এইটো শ্ৰু আৰু উকাৰডাল কেনি গ'ল এই পিঠিফালে ওপৰ ফালে মুখ কৰি থাকিলে এতিয়া চোৱা ব যোগ ৰ যোগ হচৌ ব যোগ ৰ বৈৰয় ব্ৰ যোগ হচৌ তাত হচৌকাৰ ব্ৰু দেখিছানে ইয়াৰ হাকিটাডাল হচৌৰ হাকুটাডাল এইফালে সন্মুখৰ ফালে আছে ব্ৰু শ্ৰু শ্ৰুতলিপি শ্ৰুতি এইবোৰ ব্ৰু বৰবুবাহন ডিব্ৰুগড় সেইবিলাক তালব্য স যোগ ৰ যোগ দীঘৌ এতিয়া চোৱা হচৌত দিলোঁ আমাৰ ওপৰৰ ফালে মুখ কৰি হাকুটাডাল কিন্তু দীঘৌত কি হ'ব এনেদৰে তলফালে আহিব তালব্য স যোগ ৰ যোগ দীঘৌ শ্ৰু এইটো অকণমান উচ্চাৰণটো দীঘলকৈ ক'ব লাগিব শ্ৰু এইটো ব্ৰু এইটো শ্ৰু এইটো শ্ৰু অকণমান দীঘল উচ্চাৰণ দন্ত ত যোগ ৰ যোগ হচৌ ট্ৰু তয় ৰয় ত্ৰ তাত হচৌকাৰে ট্ৰু বা তয় ৰয় হচৌ ট্ৰু এইবোৰ এইফালেবোৰ চব স্বৰচিহ্ন এতিয়া চোৱা ভ যোগ ৰ যোগ হচৌ ভ্ৰু দেখিছানে ব্ৰু গ যোগ ৰ হচৌ গ্ৰু গ্ৰুপ বুলি যে কয় ন যোগ ত যোগ হচৌ নয় তয় আন্তত হচৌকাৰে টু কিন্তু পৰান্তু এইবোৰত থাকে এইটো চোৱা দন্ত স যোগ ত যোগ হচৌ দন্তে হয় তয় হচৌ টু দেখিলানে এইবোৰ চব স্বৰচিহ্ন যোগ হৈ আছে যুক্তাক্ষৰ কিন্তু এইখিনিহে এইফালৰখিনিহে কিন্তু স্বৰচিহ্ন যোগ হৈ অকণমান চেহেৰাবোৰ ইহঁতৰ বেলেগ হয় তোমালোকে এইটো ভুল কৰা আকৌ ত যোগ ৰ হচৌ ট্ৰু দেখিছানে
তোমালোকে কইৰ ক্ৰ বনাই থবা শত্ৰু যেনিবা শত্ৰুটো হাকুডালডাল তলফালে মুখ কৰাই তোমালোকে শক্ৰ বনাই দিয়া কিন্তু চোৱা এইটো ট্ৰু তই ৰয় হচৌ ট্ৰু চিঠিবোৰত লিখা থাকে ত্ৰুটি মাৰ্জনা কৰে যেন ত্ৰুটি আচলতে ক্ৰুটি নহয় ত্ৰুটি এইটো তই ৰয় হচৌ ট্ৰু তোমালোকে এইবোৰ ভুল নকৰিবা শত্ৰু আৰু কইৰ ক্ৰত কি থাকে এডাল থাকে নহয়নে এইটো ওপৰফালে মুখ কৰি আৰু ইয়াত যেতিয়া স্বৰচিহ্ন যোগ হয় তই ৰয় ত্ৰত যদি স্বৰচিহ্ন যোগ হয় উকাৰ চিহ্ন যোগ হয় তেতিয়া ওপৰফালে ওডাল হাকুডাডাল ওপৰফালে দিয়ে আৰু কইৰ ক্ৰত তলফালে এইকেইটা তোমালোকে ভুল নকৰিবা আকৌ এইফালে চোৱা দন্ত্য স যোগ ক যোগৰি স্ক্ৰী এইটো শইকীয়া স্কত ৰিকাৰে স্ক্ৰী ক যোগ ত যোগৰি কইত আক্তত ৰিকাৰ দেখিছানে কইত ট্ৰি এইটো দ যোগ ৰ যোগ হচৌ ড্ৰু দেখিছানে ড্ৰু তোমালোকক মই বহুখিনি যুক্তাক্ষৰে দিছোঁ আৰু যুক্তাক্ষৰ বহুত আছে তোমালোকে অসমীয়া পাঠ্যপুথিৰ শেষৰ পৃষ্ঠাটো চাবাচোন একেবাৰে তাত বহুতখিনি যুক্তাক্ষৰ আছে সেইবিলাক তোমালোকে সকলোবিলাক খুটি নাটি মাৰি শিকিবাহঁত তেতিয়া তোমালোকৰ ভৱিষ্যতৰ ভাষাৰ যুক্তাক্ষৰৰ ভুল নাথাকে এতিয়া মই তোমালোকক এই এখন যুক্তাক্ষৰৰ কাৰ্ড আছে এইখন তোমালোকক দিছোঁ কৰিবা তোমালোকে ইয়াত এইটো দিছোঁ হত য়কাৰ জ উচ্চাৰণ ইয়াৰ পৰা তোমালোকে যুক্তাক্ষৰটো ভাঙিবা আৰু সেইটোৰে শব্দ গঠন কৰিবা চ নয়দয়ান্দ এইবোৰ উজু এইকেইটা বয়দব্দ কয়দৈ ক্ৰ তয়দৈ ত্ৰ নয়তয়ন্ত তয়নয় ন এইটো ন দি ত হৈছে আৰু এইটো ত দি ন যোগ কৰা হৈছে নয়তয়ন্ত আৰু তয়নয় ন এইকেইটা তোমালোকে ভাঙি যুক্তাক্ষৰযুক্ত শব্দ কিছুমান তোমালোকে লিখি পেলাবা আজিলৈ হ'ব আৰু এটা খণ্ড মই দিম সেইটোত মই 3টা 4টা বৰ্ণ সংযোগৰ যুক্তাক্ষৰৰ বিষয়ে দিম আজিলৈ আহোঁ